নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিত দুৰ্নীতি জুৰিয়াত তীব্ৰ প্ৰতিবাদ অৰুণোদয় আঁচনিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে চৰম দুৰ্নীতি হিতাধিকাৰী বাছনিত ব্যাপক খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য হিতাধিকাৰীক অৰুণোদয় দিয়াৰ অভিযোগ জুৰিয়াৰ পঞ্চায়তে বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ পূৰ্বে লাভ কৰি থকা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ হিতাধিকাৰীৰ ক্ষোভ জুৰিয়াস্থিত ৰূপহী ৰাজচক্ৰ কাৰ্যালয়ত সহ মহিলাৰ প্ৰতিবাদ ৰূপহী ৰাজচক্ৰৰ চক্ৰ বিষয়লৈ লিখিত অভিযোগ দাখিল কৰিছে আঁচনি বঞ্চিত মহিলাই ধনৰ বিনিময়ত অৰুণোদয় আঁচনি বাছনি কৰাৰ অভিযোগ শতাধিক মহিলাৰ শীঘ্ৰেই মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰী মহিলাই এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে মানি লোৱা নহ'ব ৱাকফ বৰ্ডৰ সংশোধনী জুম্মা নামাজ আদায় কৰি বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে মানি লোৱা নহ'ব ৱাকফ বৰ্ডৰ সংশোধনী জুম্মা নামাজ আদায় কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকে মৰিগাঁৱৰ সৰুচলা চহী জামে মছজিদৰ সন্মুখত প্ৰতিবাদ উভতাই লওক ৱাকফ বিল সংশোধনী প্ৰস্তাৱ এনেকৈ দাবী উত্থাপন কৰিছে মুছলমান লোকে মুছলমানৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰিছে ৱাকফ সংশোধনী বিল এই বিল ৰাষ্ট্ৰ অধিকাৰ সংস্কৃতি আৰু পৰম্পৰা বিৰোধী কেন্দ্ৰীয় চৰকাৰে মুছলমানৰ কল্যাণ আৰু হিতাধিকাৰীৰ কথা ভাবক ৱাকফৰ সম্পত্তি দখল আৰু ধৰ্মীয় স্বাধীনতাৰ বিৰুদ্ধে এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাতত মাত্ৰ ৭২ ঘণ্টা 1 এপ্ৰিলৰ পৰা 6টাকৈ নতুন নিয়মেৰে লাভ কৰিব ৰেচন লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহু নিয়ম বলবৎ কৰা হৈছে আজিয়ে জানি লওক সকলো নিয়ম 1 তাৰিখে পুৱাই যাওক ৰেচন দোকানলৈ লগতে লৈ যাওক আপোনাৰ ৰেচন কাৰ্ড সংগ্ৰহ কৰক প্ৰাপ্য ৰেচন সংগ্ৰহ কৰি ই-পোষ্ট মেচিনত দিয়ক ফিংগাৰপ্ৰিণ্ট দিয়ে সংগ্ৰহ কৰক ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা অৰুণোদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলো চাউল অগ্ৰাধিকাৰ পৰিয়ালে প্ৰতিজন সদস্য লাভ কৰিব 5 কিলোগ্ৰাম চাউল ৰেচনৰ দোকানীয়ে মনত ৰাখক 1 এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচন দোকানলৈ আহিবলৈ দিয়ক খবৰ দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানী সকলোকে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন সামান্য কমকৈ দিলেই যাব লাগিব জেললৈ ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 18003453 611 আনহাতে টোল ফ্ৰী নম্বৰ হৈছে 1967